নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ওয়েলেছ অসম ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মানুহৰ বাবে এটা ডাঙৰ খবৰ। অসম চৰকাৰে লঞ্চ কৰিছে এটা নতুন মোবাইল এপ্লিকেশ্যন, যাৰ নাম হৈছে কুশল কানেক্ট এপ। আজিৰ এই এপছটো আপোনালোক সকলোকে সবিশেষ জনাম, কেনেকৈ আপোনালোকে ডাউনলোড কৰিব আৰু 12 মাৰ্চ 2026 তাৰিখে গুৱাহাটীৰ বুঢ়াগাঁৱত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰৰ খেলপথাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত এই যিটো অনুষ্ঠান হৈছিল, তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকি এই যিটো কুশল কানেক্ট মোবাইল এপ্লিকেশ্যন আনুষ্ঠানিকভাৱে লঞ্চ কৰে, মুকলি কৰে ৰাইজৰ কাৰণে। গতিকে বন্ধুসকল, এতিয়া প্ৰশ্ন উঠিব পাৰে বা আপোনালোকৰ মনত আহিব পাৰে, কুশল কানেক্ট এপছ অৰিজিনেলি কি হয়? সেই এপছটো মূলতে এটা ডিজিটেল প্লেটফৰ্ম, যাৰ মাধ্যমে সাধাৰণ মানুহ আৰু গভৰ্ণমেণ্ট ট্ৰেইন স্কিল্ড ৱাৰ্কাৰ যিবিলাক আছে, সেইসকলক একেলগে সংযোগ কৰা হৈছে। অৰ্থাৎ যদি আপোনাৰ ঘৰত প্লাম্বাৰ, যিবিলাক পাইপৰ কাম কৰে, বা ইলেক্ট্ৰিচিয়ান, ড্ৰাইভাৰ হওক, মেকানিক হওক, কাৰ্পেণ্টাৰ হওক, কাঠমিস্ত্ৰী যিটো বুলি কোৱা হয়, টেইলাৰ হওক, ফটোগ্ৰাফাৰ হওক, বিউটিচিয়ান হওক, মেডিকেল এটেণ্ডেণ্ট হওক, বা চিলড্ৰেন ৱাৰ্কাৰ, চিলড্ৰেন কেয়াৰ ৱাৰ্কাৰ যিটো বুলি কোৱা হয়, সেইবিলাকৰ যদি প্ৰয়োজন হয়, আপুনি সেই এপছটোৰ মাধ্যমে ডাইৰেক্ট আপোনালোকৰ ঘৰত বুক কৰি কাম কৰাব পাৰিব, সেই সেৱাসমূহ ল'ব পাৰিব। এই এপছটো অসম চৰকাৰৰ অৰ্থাৎ ASRLMৰ অধীনত আৰম্ভ কৰা হৈছে। এইটো মূলতে স্কিল্ড আছাম ইনিচিয়েটিভৰ এটা অংশ। ইয়াৰ মূল উদ্দেশ্য হৈছে অসমৰ গ্ৰামাঞ্চলৰ দক্ষ যুৱক যুৱতীৰ কামৰ সুযোগ দিয়া আৰু মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন সেৱা সহজ কৰি তোলা। সেই এপছটোৰ জৰিয়তে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰিয় ভিউৱাৰ্ছসকল, এই এপছটো এটা ডাঙৰ সুবিধা হৈছে, ইয়াত কোনো কমিশ্যন নাথাকে আৰু কোনো মিডিল পক্ষ নাথাকে। অৰ্থাৎ যি ব্যক্তিয়ে কাম কৰিব, তেওঁ ডাইৰেক্ট আপোনালোকৰ লগত যোগাযোগ কৰি কাম কৰিব আৰু উপাৰ্জনো পাব, মাজতে কোনো মিডিলমেন নাথাকিব। ইয়াৰ ফলত সাধাৰণ মানুহে কম খৰচত সেৱা পাব আৰু স্কিল্ড ইউথসকলে ডাইৰেক্ট কামবিলাক পাব, উপাৰ্জনৰ এটা ৰাস্তা পাব সেই এপছটোৰ জৰিয়তে। গতিকে এইটো চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোক সকলোৰ কাৰণে। এই এপছটোত 50টাতকৈও অধিক সেৱা উপলব্ধ থাকিব। মই স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে চাবলৈ পাই আহিছে। উদাহৰণস্বৰূপে আমি ধৰিবলৈ যাওঁ, যদি কাঠমিস্ত্ৰীৰ কাম, প্লাম্বাৰৰ কাম, ইলেক্ট্ৰিচিয়ানৰ কাম, মেকানিকৰ কাম, ড্ৰাইভাৰৰ ছাৰ্ভিচ, বিউটি প্লাম্বাৰৰ ছাৰ্ভিচ, মেকআপ আৰ্টিষ্টৰ ছাৰ্ভিচ, বা এনেধৰণৰ লণ্ড্ৰীৰ ছাৰ্ভিচ, টেইলাৰিঙৰ ছাৰ্ভিচ, ফটোগ্ৰাফীৰ ছাৰ্ভিচ, মেডিকেল এটেণ্ডেণ্টৰ ছাৰ্ভিচ, চিলড্ৰেন কেয়াৰৰ ছাৰ্ভিচ, বা গ্ৰছাৰী ছাৰ্ভিচ আদি, ফুড ছাপ্লাই ছাৰ্ভিচ আদি বহু ধৰণৰ সেৱা ইয়াত উপলব্ধ থাকিব সেই এপছটো। গতিকে এই এপছটোৰ জৰিয়তে চৰকাৰে এটা মাধ্যম সৃষ্টি কৰিছে যে সকলো মানুহে এটা প্লেটফৰ্মত এই কামবিলাক পায়। প্ৰিয় ভিউৱাৰ্ছসকল, এই এপছটোৰ জৰিয়তে আপুনি আপোনাৰ ওচৰৰ ট্ৰেইনড ৱাৰ্কাৰ যিজন আছে, যিজনে জানে, সহজে বিচাৰি পাব আৰু এপ লোকেশ্যন বেছড ছিষ্টেমত কাম কৰিব। যিখন জিলাত থাকিব তাৰে আপুনি পাব। আপুনি যি ঠাইত আছে তাৰ ওচৰৰে ট্ৰেইনিং ৱাৰ্কাৰসকলক আপোনাৰ আগত দেখুৱাব। তাৰপিছত আপুনি যিকোনো সেৱা সহজে বুক কৰিব পাৰিব। আপোনালোকে স্ক্ৰীণত দেখিছে, মই লগাই দেখুৱাইছোঁ। ইয়াৰ বিষয়ে যদি আপোনালোকে সবিশেষ এই এপছটো কেনেকৈ চলায় যদি জানিব বিচাৰে, মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোক সকলোৰ কাৰণে ভিডিঅ' বনাই দিম। ইয়াৰ লগতে এই এপ্লিকেশ্যনটো ৰিয়েল টাইম নটিফিকেশ্যন ছিষ্টেম আছে। অৰ্থাৎ আপুনি যদি কোনো সেৱা বুক কৰে, তেনেতে ৱাৰ্কাৰজনে একচেপ্ট বা ৰিজেক্ট কৰাৰ লগে লগেই আপুনি নটিফিকেশ্যন পাব। লগতে ছাৰ্ভিচ ট্ৰেকিঙৰ ছিষ্টেম পাব, যাৰ মাধ্যমেদি আপুনি কামৰ অৱস্থা বা লাইভভাৱে আপুনি চাব পাৰিব। সেইখিনি সুবিধা থাকিব এই এপছটোৰ জৰিয়তে। ইয়াৰ লগতে এই এপ্লিকেশ্যনটোৰ ৰেটিং আৰু ফিডবেক ছিষ্টেমো থাকিব। অৰ্থাৎ যদি কোনো ৱাৰ্কাৰে ভালকৈ কাম কৰে, তেনেতে আপুনি তেওঁক ৰেটিং দিব পাৰিব, তেওঁক প্ৰশংসা কৰিব পাৰিব, এপ্ৰিচিয়েশ্যন দিব পাৰিব। ইয়াৰ ফলত আগলৈ মানুহে ভাল ৱাৰ্কাৰ চিনাক্ত কৰাত সহজ হ'ব। যেনেকৈ আমি ফেচবুকত কিবা এটা
ফ্লিপকাৰ্টত কিবা এটা বস্তু যেতিয়া কিনিবলৈ যাওঁ তেতিয়া আমি ৰেটিংবিলাক চাওঁ। ঠিক তেনেদৰেই সেই চিষ্টেমটোতে এনেকৈ হ'ব। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, এই এপছটো মূলতে চৰকাৰৰ দক্ষতা উন্নয়ন প্ৰগ্ৰামৰ জৰিয়তে দি প্ৰশিক্ষণ পোৱা যুৱক যুৱতীৰ বাবে আৰম্ভ কৰা হৈছে। এই যিটো প্ৰশিক্ষণ সাধাৰণতে আৰু মাধ্যমে দিয়া হয়, সাধাৰণতে যিকোনো মাধ্যমৰ জৰিয়তে দিয়া হয়, এইবোৰ ট্ৰেইনিং প্ৰগ্ৰামৰ জৰিয়তে দি অসমৰ বহু যুৱক যুৱতীয়ে বিভিন্ন কামৰ দক্ষতা লাভ কৰিছে পূৰ্বৰ পৰা। গতিকে সেই দক্ষতাক ব্যৱহাৰ কৰি তেওঁলোকে এই এপ্লিকেশ্যনটোৰ মাধ্যমেদি উপাৰ্জন কৰিব পাৰিব, যিবিলাক মানুহে ট্ৰেইনিং কৰিব, চৰকাৰী হিচাপে যিবিলাকক ট্ৰেইনিং কৰাব বা অলৰেডি কৰাইছে বহুত মানুহক। বন্ধুসকল, যদি আপুনি এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব বিচাৰে, কেনেকৈ আপোনালোকে এই এপ্লিকেশ্যনটো পাব, তেনেতে আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ, স্ক্ৰীণত মই QR কোডটো লগাই দিছোঁ আৰু সেই QR কোডটোত আপোনালোকে ক্লিক কৰি আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, তাত ডাইৰেক্ট আপোনালোকে ডাউনলোডৰ অপশ্যন পাব। গুগলত গৈ পেলাই আপোনালোকে কুশল কানেক্ট ASLRM বুলি চাৰ্চ কৰিলেও আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰিব। মই এইটো চাৰ্চ কৰিছিলোঁ, প্লে ষ্টৰত এভেইলেবল নাই, আপোনালোকে গুগলত গৈ পেলাই চাৰ্চ কৰিব লাগিব। কিউআৰটো গুগলত গৈ পেলাই অ'পেন কৰিলে অট'মেটিকলি লিংকটো পাই যাব, বা ডিছক্ৰিপশ্যনত লিংক মই দি দিছোঁ। বৰ্তমানে এই এপছটো মূলতে অসমৰ মানুহৰ বাবে লঞ্চ কৰা হৈছে, অকল অসমৰ স্থায়ী বাসিন্দাসকলৰ কাৰণে, যিবিলাক মানুহ অসমত থাকে তেওঁলোক সকলৰ কাৰণে। এই এপ্লিকেশ্যনটোৰ জৰিয়তে অসমৰ বহু যুৱক যুৱতীৰ বাবে নতুন উপাৰ্জনৰ পথ খুলিব পাৰি, সাধাৰণ মানুহে সহজে বিভিন্ন সেৱা লাভ কৰিব পাৰিব। সেয়েহে ক'ব পাৰি, কুশল কানেক্ট এপ্লিকেশ্যন অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ ডিজিটেল উদ্যোগ। গতিকে আপোনালোকে কি ভাবে ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক জনাব পাৰে। আপোনালোক সকলোকে এই ভিডিঅ'ৰ জৰিয়তে দি এই ইনফৰমেশ্যনখিনি জনাবলৈ পাই মই সুখী, বা আপোনালোকক জনাইছোঁ অসম চৰকাৰে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে আৰু এই এপ্লিকেশ্যনটো লঞ্চ কৰিছে। প্ৰিয় ভিউৱাৰ্ছসকল, যদি আপুনি এই তথ্যটো উপযোগী বুলি ভাবিছে, তেনেতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু যিটো মাধ্যমত আপোনালোকে চাই আছে, ফেচবুক হওক বা ইউটিউব হওক, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত চালে চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত নতুন আপডেট, অসমৰ গভৰ্ণমেণ্ট স্কিম সম্পৰ্কে আপডেট, জব আপডেট, এনেদৰে ইম্পৰ্টেণ্ট আপডেটসমূহ পাবৰ কাৰণে ৱেলিছ অসম ইউটিউবৰ লগত আপোনালোক সকলো থাকিব। ধন্যবাদ। আজি এই ভিডিঅ'টোত ইমানতে। থেংক ইউ। জয় অসম।